বহুত ব্যস্ত হৈ থাকোঁ তাত। কিন্তু আপোনাৰ নামত নিজৰ নামত মাতি আছে নিজৰ নামত কৰিব পৰা নাই পইচা এইটো ভৱিষ্যত কেতিয়াও নহয় নিজৰ ভাৰতীয় নাগৰিক মই অসমৰ নাগৰিক অসমীয়া সন্তান হয় মই কেনেকৈ বাহিৰা দেশৰ পৰা মই বাহিৰা দেশৰ পৰা কাৰণে মই কেনেকৈ যাম মোৰ দেশ কৰি মই অসমখন এৰি মই কেনেকৈ যাম নহয় মোৰ ভাৰতৰ সংবিধানে মোক দিছে দাদা আপোনাক কাৰণে মই থাকিম নাই নাই অসম এৰি পেলাই মই নাযাম টাকা হ'লে এটা বেলেগ কথা আছে আমাৰ মা যিজন দেই আমাৰ মা যদি এডুকেটেড তুমি মই তেওঁ ল'ৰা হয় মই তেওঁ ল'ৰা হয় আমাৰ মা এডুকেটেড নহয় অভিয়াছলি আপোনালোকে চবেই আমি চাই দিম মই এতিয়া ৰিচেণ্টলি আহিছোঁ যে আপোনালোক আহিলে ভাল কৰিলে আহি আমি আনি দিম দেখাই দিম আপুনি ইয়াও নহয় ন ইয়াও নহয়তো আপুনি ভাড়াঘৰত থাকিব নোৱাৰিম ভাড়াঘৰত থাকক আপুনি মই কিনিছোঁ গাঁওবুঢ়াৰ এগ্ৰিমেণ্ট মই বিচাৰি পোৱা নাই বিশ্বাস নকৰিব মই মিছা পোৱা নাই গাঁওবুঢ়া লৈ পেলাই এগ্ৰিমেণ্ট কৰিছে তেওঁ নিজে লিখা আৰু নুৰ মহম্মদ কৰিলে এটা ল'ৰা নুৰ মহম্মদ আৰু হেৰি আমাৰ তেওঁ নুৰ মহম্মদ আছিলে মাটিৰ মালিক এজন আছিলে যোনজনে বিকিছিলে নেপালী বস্তি মানুহ এটা নেপালী বস্তিৰ পৰা কি নাম তাৰ ৰেডিঅ' মোক বিকিছে গাঁওবুঢ়াই মানে তেওঁ তাত লিখি দিছে তেওঁ লিখি তেওঁ কৰিছে মাইকী মানুহ বিয়া পাতিলে সদায় লিখা পঢ়াই পাতিব মই এতিয়াও অনুভৱ দম দিয়া নাই না মই ভালকে কথা কৈছে কেনেকে কথা কৈছে আমি ইমান দমত কথা কৈছ অত ইয়াত আমাৰ মুছলিম আপুনি কৈছে মুছলিম মহম্মদ কাটিব অত মুছলিম মানুহ আছে ঘুৰা আমাৰ টকা আছে নি ঘুৰা কোনোবা ঘুৰা কাৰোবাৰ লগত আমাৰ টকা টকি আছে নি আমাৰ গাঁৱত ইঘৰ বিহু এটা ইঘৰলৈ যায় সিহঁতৰ তেওঁলোকৰ ঈদত আমি চবৰ ঘৰলৈ আহোঁ খাওঁ বৌ আমাৰ কোনো মুছলিমৰ সম্প্ৰদায় বা কিবা লগত হেৰি নাই একো হেৰি নাই সেইদিনাখন আমাৰ ইয়াত জোলাৰ মিটিং হৈছে জোলা ভাইসকল আমাৰ নিজৰ মানুহ মই তাত গৈ পিনি নিজে বহি পিনি ধুনীয়াকৈ হেৰি কৰিছোঁ কাৰণ মই ৱাৰ্ড মেম্বাৰ হিচাপে তেওঁলোকৰ লগত বহি ধুনীয়াকৈ হেৰি কৰিছোঁ ইয়াতো আহি পিনি প্ৰথমতে তোমালোকৰ কাগজ পত্ৰ চাম বুলি তোমালোকে যিটো হেৰি দেখাইছে নহয় এইটো নহ'ব সম্ভৱেই নহ'ব কাগজ পত্ৰ চাম বুলিহে কৈছিলে তোমালোকে যিটো ৰূপ দেখাইছে নহয় এইটো সম্ভৱ নহয় তোমালোকক মানে দুবছৰ নহয় এওঁলোকে চোৱা প্ৰথম আহি পূৰ্ববংগীয় আচলতে সন্দেহজনক লোকৰ অগ্ৰাসন কেনেকুৱা আপুনি যদি চাব বিচাৰে তেন্তে আপুনি চাবই পাৰে দুবদৰ গাড়ী গাঁৱত আমগুৰি হালডিং থানা অন্তৰ্গত এই দুবদৰ গাড়ী গাঁৱত আচলতে আজি প্ৰায় এবছৰ মানে হ'ল
এঘৰ সন্দেহযুক্ত লোক আহি পিনে তেওঁলোকে বসতি স্থাপন কৰিছে। তেওঁলোকে ইয়াত তেওঁলোকৰ নিজৰ নামত কোনো ধৰণৰ উপযুক্ত নথি পত্ৰ তথা মাটিৰ কাগজ পত্ৰ নাই, কিন্তু তথাপিও তেওঁলোকে আচলতে জোৰ জবজ কৰি আচলতে ওচৰৰ হেমন্ত দুৱাৰা নামৰ এজন ব্যক্তিৰ পৰা আচলতে তেওঁলোকে ঠগ প্ৰবঞ্চনা কৰি আচলতে জালিয়াতিয়ে তেওঁলোকে এডোখৰ মাটি তেওঁলোকে দখল কৰিলে। আৰু তাৰ ফলস্বৰূপে স্থানীয় ৰাইজসকলে আমাক বিল আচিতনা আমাক জনাইছিলে, আৰু তাৰ লগতে আমি আচলতে বিল আচিতনা আৰু স্থানীয় ৰাইজে তেওঁলোকৰ ঘৰলৈ গৈ আমি তেওঁলোকৰ নথিপত্ৰ ডকুমেণ্টসমূহ চেক কৰিছিলো, কিন্তু তেওঁলোকে সঠিক কোনো ধৰণৰ প্ৰমাণ পত্ৰ তেওঁলোকে প্ৰদান কৰিব নোৱাৰিলে। গতিকে আমি বিল আচিতনা অতি শীঘ্ৰে তেওঁলোকক এই ঠাই খালী কৰিবলৈ আমি তেওঁলোকক নিৰ্দেশ দিছো, আৰু যদি এই নিৰ্দেশ তেওঁলোকে অমান্য কৰে কিন্তু আমি বিল আচিতনা আৰু ইয়াৰ দুবদৰ গাড়ীগাঁও স্থানীয় ৰাইজ কিন্তু বহি নাথাকিব, হাতে প্ৰতি বহি নাথাকিব। আৰু লগতে আমি প্ৰশাসনকো এই ক্ষেত্ৰত কঠোৰ দৃষ্টি নিক্ষেপ কৰি তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰিবলৈ আমি দাবী জনাইছো।